ৰেগুলেটিং এক্ট কেতিয়া প্ৰচলিত হৈছিল? শুদ্ধ উত্তৰ হ'ব 1773 চনত। ৰেগুলেটিং এক্ট 1773 অনুসৰি কাক গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব ৱাৰেন হেষ্টিংছক। ফৰ্ট উইলিয়ামৰ গভৰ্ণৰে কাৰ শাসনত সহায় কৰিবলগীয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব লেফটেনেণ্ট গভৰ্ণৰ। মোগল সম্ৰাট শ্বাহ আলম আৰু ৱাট ক্লাইভৰ মাজত চুক্তি কেতিয়া সম্পন্ন হৈছিল? শুদ্ধ উত্তৰ হ'ব 1765 চনত। বংগপ্ৰদেশত ইংৰাজ শাসনৰ আৰম্ভণি কেনেদৰে হৈছিল? শুদ্ধ উত্তৰ হ'ব ৰাজনৈতিক চুক্তিৰ জৰিয়তে। ইংৰাজৰ হাতত বেহাল হোৱা অসমৰ অংশ কোনটো আছিল? শুদ্ধ উত্তৰ হ'ব বিহাৰ আৰু উৰিষ্যা। ভাৰতৰ প্ৰথমজন চিফ কমিছনাৰ কোন আছিল?